मेरे प्यारे देशवासियों, आपने कई बार इंसानों और जानवरों के बीच गजब की दोस्ती की तस्वीरें देखी होगी। आपने जानवरों की वफादारी की कहानियां सुनी होगी। जानवर पालतू हो या जंगल में रहने वाले पशु, इंसानों से उनका नाता कई बार हैरान कर देता है। जानवर भले बोल नहीं पाते, लेकिन उनकी भावनाओं को, उनके हाव भाव को इंसान भली भांति भांप लेते हैं। जानवर भी प्यार की भाषा को समझते हैं, उसे निभाते भी हैं। मैं आपसे असम का एक उदाहरण साझा करना चाहता हूँ। असम में एक जगह है नौगांव। नौगांव हमारे देश की महान विभूति श्रीमद शंकर देव जी का जन्मस्थान भी है। यह जगह बहुत ही सुंदर है। यहाँ हाथियों का भी एक बड़ा ठिकाना है। इस क्षेत्र में कई घटनाएं देखी जा रही थी जहाँ हाथियों के झुंड फसलों को बर्बाद कर देते थे। किसान परेशान रहते थे, जिससे आसपास के करीब 100 गांवों के लोग बहुत परेशान थे। लेकिन गांव वाले हाथियों की भी मजबूरी समझते थे। उन्हें पता था कि हाथी भूख मिटाने के लिए खेतों का रुख कर रहे हैं, इसलिए गांव वालों ने इसका समाधान निकालने की सोची। गांव वालों की एक टीम बनी जिसका नाम था हाथी बंधु। हाथी बंधुओं ने सूझबूझ दिखाते हुए करीब 800 बीघा बंजर भूमि पर एक अनूठी कोशिश की। यहाँ गांव वालों ने आपस में मिलजुल कर नेपियर ग्रास लगाई। इस घास को हाथी बहुत पसंद करते हैं। इसका असर ये हुआ कि हाथियों ने खेतों की ओर जाना कम कर दिया। यह हजारों गांव वालों के लिए बहुत राहत की बात है। उनका ये प्रयास हाथियों को भी खूब भाया है। प्रधानमंत्री मन की बात অনুষ্ঠানত এইবাৰ নগাঁৱৰ হাতী মানুহৰ সংঘাতৰ প্ৰসংগ আৰু হাতী মানুহৰ বা সংঘাত নিৰাময়ৰ বাবে হাতী বন্ধু নামৰ সংস্থা আৰু বিনোদ দুলুবৰাৰ নাম ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ মুখত উচ্চাৰিত হৈছে। বিনোদ দুলুবৰা আমাৰ সৈতে আছে, আমি তেখেতৰ পৰা মন্তব্য লবলৈ চেষ্টা কৰিম। প্ৰথমতে শুভেচ্ছা জনাইছো প্ৰধানমন্ত্ৰীৰ মুখত আপোনাৰ নাম আৰু হাতী বন্ধুৰ নাম। আপুনি যিহেতু দীৰ্ঘদিন ধৰি হাতী মানুহৰ সংঘাত নিৰাময়ৰ বাবে চেষ্টা চলাই আহিছিল, কেনেদৰে আসলে মই বুলি ক'লে ভুল হ'ব। মই বিশেষকৈ আমি দেশৰ সন্মানীয়, অতিকৈ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াদেৱে যি হাতী বন্ধুৰ বিষয়ে যিখিনি আমি কাম কৰি গৈ আছিলোঁ, হাতীৰ প্ৰতি লক্ষ্য ৰাখি, সেইখিনিকে আজি বিশ্বত উদঙাই দিলে। আৰু মই কেতিয়াও ভবা নাছিলোঁ যে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াদেৱেও আমাক এটা চকুৰে চাই আছে বুলি। আৰু মই সঁচাকৈ দেশত যদি এনেকুৱা প্ৰধানমন্ত্ৰী থাকে তেনেহ'লে আৰু কিনো লাগে। গতিকে মই আকৌ এবাৰ পুনৰবাৰ ধন্যবাদ দিছোঁ আৰু মোৰ মানে সহস্ৰ প্ৰণাম জনাইছোঁ তেখেতলৈ। আৰু আচলতে চাওক, হাতীখিনি বৰ বিপদত পৰিছে। হাতীখিনিক যদি আমি মৰম নকৰোঁ, হাতীৰ জেগা যদি আমি ক্ৰিয়েট নকৰোঁ, তেনেহ'লে হাতীখিনি আজি 60-70 বছৰৰ পাছৰ পৰা আমাৰ পৰা বিদায় মাৰিব। ব্ৰিটিছৰ সময়ত প্ৰায় 1 লাখৰ ওপৰ হাতী আছিলে, অধিক হাতী আছিলে, কিন্তু এতিয়া 5000 হাতী আছে নাই মই ক'ব নোৱাৰোঁ। এতিয়া চাওক দিনক দিনে হাতী কিমান কমি গৈছে। গতিকে এই ক্ষেত্ৰত মই বিশেষকৈ প্ৰদীপ কুমাৰ ভূঞা খুৰাৰ নেতৃত্বত তেওঁৰ ইনিচিয়েটিভতে আমি এইখিনি কাম কৰিবলৈ সক্ষম হ'লোঁ। তেওঁ নিজে ওতঃপ্ৰোতভাৱে জড়িত আৰু নিজে গাঁঠিৰ ঢঙো ভাঙে তেখেতে নিজৰ এই কাম কৰিছে। গতিকে আমি চাওক, আমি এটা কাম যদি নিস্বাৰ্থভাৱে কৰোঁ, অহৰহ যদি কৰি থাকোঁ, আজি দেশৰ সৰ্বজনো আমাক আজি স্বীকৃতি দিছে। তে আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আজি এই স্বীকৃতিটো আচলতে অকল হাতী বন্ধুৱে পোৱা নাই, সমগ্ৰ অসমবাসীয়ে পাইছে। হাতীৰ প্ৰতি যিটো মৰম আগৰ পৰাই আমাৰ পূৰ্বপুৰুষসকলৰ পৰা আমি জানো যে হাতীক আমি কিমান ভাল পাওঁ, হাতীক আমি কি বুলি মাতোঁ। গতিকে আজি এই গোটেই অসমবাসীৰ এটা গৌৰৱৰ বিষয়। হাতীখিনিক মৰম কৰাৰ কাৰণে আজি বিশ্ববিখ্যাত এটা পৰিস্থিতিলৈ গৈছেগৈ। আৰু চাওক, আমি হাতীখিনিক নিস্বাৰ্থভাৱে মৰম কৰিছোঁ, কিন্তু হাতীখিনিক আমি এতিয়াও বহুত বিপদত আছে। আমি যদি হাতীখিনিক এতিয়া চাওক, আমাৰ এতিয়া আইডিয়াটো আচলতে ক'ৰ পৰা আহিলে?
হাতীখিনিক দেখিলো যে আমি প্ৰায় 200জনীয়া জাক এটা প্ৰায় অক্টোবৰ মাহত আমাৰ ইয়াত ধান খাবলৈ আহে, তেতিয়াই সংঘাত হয়। আমি প্ৰদীপ কুমাৰ ভূঞা খুৰাই যেতিয়া মোক আহি প্ৰথম লগ কৰিলে, আমি তেতিয়াই তেখেতে ক'লে যে আমি হাতীৰ বিষয়ে কিবা এটা কাম কৰিবলৈ। আমি মেপিং কৰিলোঁ আৰু আমি 2 মাহ ধৰি পাহাৰৰ ওপৰত হাতীৰ পিছে পিছে থাকি গম পালোঁ যে হাতীখিনি গোটেই বছৰটো একলগ হৈ নাথাকে। আৰু আমি কি কৰিলোঁ, যেতিয়া হাতীখিনি নামি আহে, সেই নামাৰ জেগাতে যদি আমি ধান খেতি বা অন্য খেতি কৰি দিব পাৰোঁ, তেনেহ'লে হাতীখিনিয়ে প্ৰথম খাদ্যটো পালে পিছৰ জনাঞ্চলৰ খাদ্যটো পাহৰি যাব। গতিকে প্ৰদীপ ভূঞা খুৰাই ক'লে যে আমি ধান খেতি কৰোঁ। গতিকে আমি ধান খেতি কৰিলোঁ। আৰু মাটি ক'ত পাম? আমি হাতীখুলি ৰংহাং গাঁও জেগাটো যিটো ছাইট চিলেকশ্যনটো মেইন কথা হয়, আমি হাতীখুলি ৰংহাং গাঁওবাসীক গৈ পেলাই ক'লোঁ যে এইখিনি আমি হাতীৰ কাৰণে খেতি কৰোঁ। প্ৰথমতে তেওঁলোকেতো হাঁহিছিলে বা আমাক কটো কৰিছিলে, কৈছে যে আমি হাতীক খেদাই থাকোঁ, আকৌ হাতীক মাতি আনিবৰ কাৰণে ধান খেতি কৰিবলৈ আহিছে আমাৰ মাটিত। তেতিয়া কৈছে এবছৰৰ কাৰণে কৰোঁ। আৰু কৰাৰ পাছতে যেতিয়া প্ৰথম বছৰ আমি ধুনীয়াকৈ কৰিলোঁ খেতিটো, তাৰপিছত যেতিয়া পকিবৰ ল'লে, আমি হাতীখিনিয়ে প্ৰথম যেতিয়া ধানখিনি খালে, গোটেই ৰাতি খালে আৰু গোটেই ধানখিনি খিচিৰিত হৈ গ'ল। তেতিয়াই আমি উদ্ভাৱনী এটা শক্তি আহিলে যে আমি হাতীখিনিক পাৰ্টকৈ খুৱাম। আৰু আমি এটা কৌশলেৰে হাতীখিনিক প্ৰায় 25টা দিন প্ৰথম বছৰত খুৱাইছিলোঁ, য'ত 25টা দিন একে জেগাত থাকিলে আৰু দূৰৰ জনাঞ্চলত দুখীয়া কৃষক শ্ৰেণীৰ ৰাইজৰ খেতি বাচি গ'ল। পুনৰাবৃত্তিভাৱে আমি 8 বছৰ তেনেকৈ কৰিলোঁ। আৰু গোলাঘাটতো এই আমি যিটো আমি ৰংহাং হাতীখুলি নগাঁৱত কৰিছিলোঁ, গোলাঘাটবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলেও এই যেতিয়া ইনিচিয়েটিভটো গ্ৰহণ কৰিলে আৰু কৰি চালে যে আজি 4 বছৰে সমগ্ৰ খেতিখিনি বাচি যায় অন্য জেগাৰ, আৰু আমি য'ত খেতি কৰোঁ হাতীৰ বাবে সেইখিনিতে খাই 1 মাহ ৰৈ যায়। সেইটোৱে আমাৰ উদ্দেশ্য আছিলে। আৰু তাৰ পৰা এইটোৱে লাভান্বিত হ'ল যে দুখীয়া কৃষক শ্ৰেণী নিজৰ পকেটৰ নিজৰ গাঁঠিৰ ধন ভাঙি পেলাই যি খেতি কৰিছিলে সম্পূৰ্ণভাৱে আকৌ ঘূৰাই পালে। আৰু সেই তেতিয়াই আচলতে হাতীৰ প্ৰতি মৰম জাগিলে। আৰু তেতিয়া মানুহে নিজে আহি পেলাই হাতীৰ কাৰণে গছ ৰুবলৈ আমাৰ লগত ওলাই আহিলে। প্ৰায় 800 বিঘা এটা মাটি পৰিত্যক্ত হিচাপে পৰি আছিলে। এতিয়া আমি যেতিয়া অকল হাতীৰ বাবে যি খাদ্য ৰোপণ কৰি দিলোঁ, আজি তাত হাতীয়ে পোৱালিও দিয়ে আৰু সুন্দৰভাৱে তাত চৰি থাকে। আৰু সেই একে নিচেই কাষতে লাগি থকা যিখিনি গাঁও আছিলে, হাতীয়ে সেই গাঁৱলৈ যোৱা বাদ দিলে। সেইখিনি সহাৱস্থান হ'ল। আৰু তেতিয়াই মানুহখিনিৰ মনলৈ হাতীৰ প্ৰতি এটা শ্ৰদ্ধা জাগিলে। আৰু এতিয়া খেতি কৰি পেলাই ধূপ ধূনা দি পেলাই ৰাইজে মাতে, ঘোষা গাই পেলাই, আহ বাবা তোমালোকলৈ খেতি কৰিছোঁ, খাই যোৱাহি। এইটো আজি সৰু কথা নাছিলে, বহুতে মন ভাঙি পেলাইছিলে। এইটো আমি হাতীৰ কাৰণে খেতি কৰিছোঁ, আমিনো কি পাম? আমাক একো পাব নালাগে, হাতীক মৰম কৰিলে ওপৰলৈ আছে, তোমালোকক নিজে চাব। গতিকে এই যিটো আজি স্বীকৃতি পালে হাতী বন্ধুৱে, অকল হাতী বন্ধু বুলিয়ে নহয়, অসমে স্বীকৃতি পালে সেইখন গাঁও, যিখন গাঁও হাতীখুলি ৰংহাং গাঁও, তাৰ লগতে গোলাঘাটৰ যিখন থোৰামুখ, সেইখন গাঁৱৰে আজি স্বীকৃতি পালে। কেনেকৈ নেপিয়াৰ খেতি কৰিব লাগে হাতীৰ বাবে? নেপিয়াৰ খেতিটো চাওক, হাতীৰ মূল খাদ্য হৈছে গ্ৰাছ প্ৰজাতি। নেপিয়াৰটো এটা গ্ৰাছেই হয় আৰু বহুত পুষ্টিকৰ খাদ্য। যেতিয়া মই কাজিৰঙাত গৈ আছিলোঁ, তেতিয়া বাইকত মই গৈ থকা অৱস্থাত এটা হাতীয়ে মানে কুঁহিয়াৰ এডাল নি থকা যেন পালোঁ আৰু মোৰ কাষতে পেলাই থৈ গুচি গ'ল। আৰু মই বুটলি চালোঁ যে সেইডাল আচলতে নেপিয়াৰহে হয়। গতিকে মই প্ৰদীপ কুমাৰ ভূঞা খুৰাক ক'লোঁ, তেওঁ একেমুখে, তেওঁৰ নিচিনা দেৱতা মানুহ মই ক'তো পোৱা নাই। আৰু তেওঁ একেমুখে ক'লে যে মই নেপিয়াৰ বিচাৰি যাম, আৰু নিজে নেপিয়াৰ বিচাৰি আনিলে। আৰু গোটেই সমগ্ৰ আজি প্ৰায় 800-900 বিঘা মাটিত আমি নেপিয়াৰ কৰিলোঁ। আৰু গোটেই বছৰটো, আজি এই গোটেই বছৰটো নেপিয়াৰ ইমান ধুনীয়াকৈ খালে যে মই ফটোও কৰি ৰাখিছোঁ, মানে নিজকে মানে ধন্য লাগি যায়। আৰু মই আপোনালোকক বুজাব নোৱাৰিম সেই অনুভৱটো কি আচলতে। যেতিয়া হাতীখিনি আহি পেলাই নেপিয়াৰ বাৰীত, ধাননি পথাৰত যেতিয়া কলৈকো নোযোৱাকৈ শান্তিৰে যেতিয়া খাই থাকে, তেতিয়া সেই যিটো মনত আনন্দ, পৃথিৱীৰ কোনো আনন্দৰ লগত আচলতে সেই আনন্দটো তুলনা কৰিব পৰা নাযায়। আপুনি নিজৰ সপৰিয়ালে টঙি ঘৰৰ ওপৰত থাকি সেই সমগ্ৰ দৃশ্য পৰ্যবেক্ষণ কৰিছিলে? হয় হয়, আচলতে মোৰ মিছেছকো মই ধন্যবাদ দিছোঁ, মেঘনাময়ী হাজৰিকাক। মই যেতিয়া প্ৰথম বিয়া হৈ আহিছোঁ, তেতিয়া আচলতে ক'ব নোৱাৰিছিলে যে মই চাকৰি কৰোঁ নে, সুধিছিলে মই কি কৰোঁ। তেতিয়া কৈছিলে মই চাকৰি নকৰোঁ, মই ঘাঁহ চাহ ৰুওঁ। তেতিয়া মোক মানে ইমান লৈছিলে। আৰু তেতিয়া মই যেতিয়া তেওঁ অন্য ফুৰিবলৈ যায়, যেতিয়া মই পাহাৰৰ যেতিয়া গভীৰ পাহাৰৰ মাজত টঙিৰ ওপৰত আনিলোঁ, তেওঁ তেতিয়া কৈছিলে একে ৰাইট জেগালৈ নিছা, মই সেইটোৱে বিচাৰিম। আৰু তেওঁ আচলতে মনটো তেনেকুৱাই।
আৰু মোক বহুত ছাপোৰ্ট কৰিলে আৰু হাতী বন্ধু তেওঁ কোঅৰ্ডিনেটৰ ফিল্ড কোঅৰ্ডিনেটৰ আৰু সন্তান 5 মহীয়া আচলতে ক'ব নালাগে কিন্তু 5 মহীয়া উপায় নাই সেই সময়ত আপোনাক এগৰাকী প্ৰাক্তন বন মন্ত্ৰী ৰকিবুল হুছেইনে ভাবুকি প্ৰদান কৰিছিলে নাই মোক ৰকিবুল হুছেইনে ভাবুকি প্ৰদান কৰা নাই আপুনি 5 মহীয়া সন্তান লৈ পেলাই তাত থাকিবলগীয়া হৈছিল টঙি ঘৰত হয় তেনেকুৱা মই তাত থাকিছিলোঁ কাৰণ থাকি পেলাই মানে এটা হেৰি ষ্ট্ৰেটেজি এটা বনাব লাগিব হাতীখিনিক কেনেকৈ খুৱাম আৰু হাতীখিনিক পাৰ্টকে খুৱাম নাথাকিলে উপায় নাই আৰু তেওঁ জিত কৰিছিলে মোৰ পৰিবাৰেও মই টঙিত থাকিম পৰৱৰ্তী সময়ত ৰংহাং গাঁও গোলাঘাটৰ বাদে অন্য ঠাইত কিবা পৰিকল্পনা কৰিছে চাওক এতিয়া আমি আচলতে আমাৰ কাৰণ কোনো ফাণ্ড নাই আমি যি কৰিছোঁ বিশেষকৈ প্ৰদীপ কুমাৰ খুৰাৰ নিজৰ আমাৰ যিখিনি শ্ৰম আমি প্ৰদান কৰিছোঁ আৰু আমাৰতো গোটেই পৃথিৱীত কৰিব মন যায় আচলতে হাতীখিনিক গোটেই পৃথিৱীত হাতীয়ে চাবলৈ মন যায় কিন্তু 1-2জন মানুহৰ সম্ভৱ নহয় আমি সকলোৱে ওলাই আহিব লাগিব হাতীয়ে আমি এইটো এটা ভুল ভাবোঁ যে হাতীয়ে আমাকনো কি দিছে হাতী নাথাকিলেও হয় মই কমেণ্ট পঢ়োঁ তেতিয়া মই বুজাবলৈ মন যায় হাতীখিনি আচলতে আমাৰ অক্সিজেনেই দি আছে কাৰণ এই পাহাৰখন আমি মানুহে লগোৱাকৈ নাই আজি দূৰৰ পাহাৰ আজি এতিয়া পিকনিকে গৈ আছে মানুহে বেছিভাগ আৰু সেই পাহাৰখন আমি যে ফ্ৰেছ অক্সিজেনটো লাগে সেই অক্সিজেনটো আমাৰ হাতীয়ে দি আছে যেতিয়া হাতীয়ে গছৰ গুটি খাই পেলাই যেতিয়া গোবৰত উলিয়াব তাৰ পৰা জামিনেট হৈ পেলাই এজোপা গছ হয় হাতীয়ে যাওঁতে যেতিয়া জংঘল ফালি যাব তাত সৰু পুলি এটাও অংকুৰিত মানে সূৰ্যৰ পোহৰ পাই পেলাই ডাঙৰ হয় আৰু হাতীয়ে গছৰ গুটি এটা যদি পাতৰ ওপৰতো পৰি আছে গছকি পেলাই মাটিৰ তলত গছকি পেলাই সোমোৱাই দিয়ে তো এনি টাইমটো হাতীয়ে গছ ৰুই আছে আমি মানুহে ইমান গছ ৰুই থাকিব দৰকাৰ নাই আমি পাহাৰ যদি 4 বছৰ যদি নোযোৱা হৈ থাকোঁ তেতিয়াহ'লে পাহাৰখন এনেই সেউজীয়া হৈ যাব গতিকে মই গছ ৰুৱক মই এইটোৱে অনুভৱ মানে ৰাইজক আহ্বান জনাইছোঁ গছ ৰুৱক তাতোতকৈ গছ নাকাটক বা জংঘললৈ অযথা গৈ পেলাই পলিথিন নেপেলাওক বা জীৱ জন্তু হত্যা নকৰক কাৰণ প্ৰত্যেকটো জীৱ জন্তুৱে আমাক পৰিৱেশ নষ্ট কৰিব নালাগে আজি চাওক মই পুনৰবাৰ ধন্যবাদ দিছোঁ আচলতে আমাৰ আজি উৎফুল্লিত দিন আৰু আমাৰ আজি যিটো উদ্যম আছিলে আৰু 1000 গুণ উদ্যমটো আমাৰ বাঢ়ি গ'ল আচলতে আজি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে স্পেচিয়েলি হাতী বন্ধুৰে নাম লৈছিলে আমি ভাবিছিলোঁ আমি সৰু এটা মানে একে জেগাতে কৰি যাওঁচোন বাৰু তেনেকৈ কাম কৰি গৈছিলোঁ 2জন মানুহ 3জন মানুহে আলোচনা কৰি প্ৰদীপ কুমাৰ ভূঞা আমি কিজনে আলোচনা কৰি কিন্তু আজি মন কী বাতত যেতিয়া শুনিলোঁ প্ৰতিডাল গানোম শিয়ৰি গৈছে আচলতে আৰু এইটোৱে ভাল লাগিলে যে এই বাণীটোৱে আজি সমগ্ৰ ভাৰতবৰ্ষক হাতীৰ লগত যিটো সহবাসস্থান সেইটোক কৰিবলৈ আচলতে প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে আৰু আমি সকলো সম্ভৱ চাওক যদি এয়া আছিলে বিনোদ দুলু বৰা যাৰ আচলতে তেওঁ হাতী বন্ধুৰ লগত জড়িত আজি আৰু সেই হাতী বন্ধুৰ নামে উচ্চাৰিত হৈছে প্ৰধানমন্ত্ৰীৰ মন কী বাতত প্ৰধানমন্ত্ৰীৰ মুখেৰে আৰু হাতী মানুহৰ যি সংঘাত নিৰাময়ৰ বাবে হাতী বন্ধুৱে যি প্ৰচেষ্টা চলাই আছে সেই প্ৰচেষ্টাক শলাগ লোৱা পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ মন কী বাত অনুষ্ঠানত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত